এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কিন্তু চোৰাং গৰুৰ পৰিৱৰ্তে কৃষক ৰাইজৰ পোহনীয়া গৰু জব্দ কৰাৰ অভিযোগ ইতিমধ্যে গো আইন অনুসৰি ধুবুৰী জিলা প্ৰশাসনে গোধন কুৰবানীৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিছিল আৰু তাৰ পাছতে আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে কুন্তিচৰৰ অঞ্চলৰ পৰা 4টাকৈ গৰু সৰবৰাহ কৰা হৈছে কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই কথা স্বীকাৰ কৰিছিল যে তেওঁলোকে 4টাকৈ গৰু জব্দ কৰিছে আনহাতে এই গোধনৰ গৰাকীসকলৰ অভিযোগ আৰক্ষীয়ে পোহনীয়া গৰুকে ইতিমধ্যে জব্দ কৰিছে আৰু আৰক্ষীৰ এই ঘটনাক লৈ পেলাই সমগ্ৰ ধুবুৰীত এতিয়া তীব্ৰ চাঞ্চল্য দেখা গৈছে গৰু 4টা ধৰিলো আমাৰ নিতাই ধুমুনি যোনটো ঘাট আছে তাৰ ফ্ৰণ্টত চৰত আমাৰ গৰু ৰাখা আছিলে তাৰপাছত আমি এই 4টাৰ গৰাকী পোৱা নাই সন্দেহ হৈছে কি এইকেইটা বাহিৰত বেছিব নেকি এই সন্দেহত ধৰি নিলো কুৰবানীৰ বাবদ আনা হৈছিল না বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে ক'ব নোৱাৰিম এতিয়া আমি লৈছো এতিয়া যদি গৰাকী আহে তেতিয়াহ'লে ঘূৰাই দিব লাগিব আৰু দীৰ্ঘদিনীয়া এটা অভিযোগ আছে যে ধুবুৰীত ইতিমধ্যে যিহেতু গো সুৰক্ষা আইন এটা 2021 চনত বলবৎ হৈছিল তাৰপিছত কিন্তু পূৰ্বত দেখা গৈছে যে ধুবুৰীৰ বিভিন্ন ঘাটৰ পৰা গৰুসমূহ গৰু 4টা ধৰিলো আমাৰ নিতাই ধুমুনি যোনটো ঘাট আছে তাৰ ফ্ৰণ্টত চৰত আমাৰ গৰু ৰাখা আছিলে তাৰপাছত আমি এই 4টাৰ গৰাকী পোৱা নাই সন্দেহ হৈছে কি এইকেইটা বাহিৰত বেছিব নেকি এই সন্দেহত ধৰি নিলো কুৰবানীৰ বাবদ আনা হৈছিল না বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে ক'ব নোৱাৰিম এতিয়া আমি লৈছো এতিয়া যদি গৰাকী আহে তেতিয়াহ'লে ঘূৰাই দিব লাগিব এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো আমাৰ ধুবুৰীৰ ব্যুৰো চিফ নুৰুল আমিনৰ সৈতে যিহেতু ধুবুৰীক গৰুক জব্দ কৰা লৈ পেলাই ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নুৰুল আমিন কি আছে সবিশেষ তথ্য আৰক্ষীৰ বিৰুদ্ধে কিয় সৰব হৈছে গোপালকসকল হয় কুৰবানী ঈদলৈ মাজত মাত্ৰ 6টা দিনে বাকী যোৱাকালি জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্তৰ অধ্যক্ষতাত কুৰবানী সম্পৰ্কে ধুবুৰীৰ ঈদগাহ কমিটি মছজিদ কমিটি আদিৰ লগত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হৈছিল জিলা আয়ুক্তগৰাকীয়ে হয় জিলা আয়ুক্তগৰাকী কালি এটা নিশ্চিত কৰি দিছিলে যে গো আইন অনুসৰি ধুবুৰী জিলা প্ৰশাসনে গোধন কুৰবানীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ পৰিৱৰ্তে গোধনৰ পৰিৱৰ্তে ছাগলী ভেড়া আদি কুৰবানী দিবলৈ জিলা আয়ুক্ত গৰাকীয়ে মুছলিম সম্প্ৰদায়ৰ লোকক মানে অনুৰোধ কৰিছে আৰু কুৰবানী ঈদৰ পূৰ্বে ঠিক আজি ধুবুৰী চৰাং গৰুৰ বিৰুদ্ধে 29চৰ নামৰ এটা অঞ্চলত 4টাকৈ গৰু জব্দ কৰে ধুবুৰী আৰক্ষীয়ে ধুবুৰী আৰক্ষী সদৰ থানাৰ আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত এই অভিযান চলিছিল চৰাং গৰুবোৰী আচলতে আৰক্ষীয়ে জব্দ কৰা গৰুখিনি কৃষক ৰাইজৰ পোহনীয়া গৰু বুলি ৰাইজে আমাক জনাইছে আনপিনে গোধনৰ গৰাকীসকলে অভিযোগ কৰা মতে আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে কৃষকৰ পোহনীয়া গোধন জব্দ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কুৰবানীৰ পূৰ্বে এই ঘটনা সমগ্ৰ ধুবুৰী জিলাতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে আমি আৰক্ষীৰ বিষয়াগৰাকীক আমি সুধিছিলো তেতিয়া তেখেতে কৈছিলে বাইটত তেখেতে কৈছিলে যদি তেওঁলোকৰ উপযুক্ত প্ৰমাণ পত্ৰ থাকে তেনেহলে আমি এইবোৰ মানে উভতাই দিম আৰু কংকন হয় ধন্যবাদ নুৰুল আমিন